I welcome you all to MindMap Education. আজি আমাৰ কেজুৱেল টকছৰ ছেকেণ্ডটো এপিছড হ'ব আৰু এই এপিছডটো হ'ব আমাৰ এছ এ পেপাৰখিনিৰ ওপৰত আমাৰ ৰিচেণ্টলি যিখন মেইনছ হৈ গ'ল APSC CC এক্সামিনেশ্যনৰ তাৰ এছ এখিনি আমি ডিছকাছ কৰাৰ লগতে এছ এ যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে ডেট ইজ ফ্ৰম 2020 তেতিয়াৰ পৰা আমাৰ এছ এ ষ্টাৰ্ট হৈছে 2020 2022 2023 সেইখিনি এছ এ আমি ডিছকাছ কৰিম ডিছকাছ ইন দ্য চেন্স যে আমি কেনেকৈ এছ এ পেপাৰখিনি এটা চেঞ্জ এটা ট্ৰেণ্ড এটা আহিছে ইভলিউশ্যন হৈছে চেঞ্জ এটা আৰু লাইক আমি পিছৰ বছৰ যদি আমি প্ৰিপেয়াৰ কৰোঁ আমি কেনেধৰণে এছ এৰ কাৰণে এটা ষ্ট্ৰেটেজি বনালে ভাল হ'ব বা প্ৰিপেয়াৰ কৰিলে ভাল হ'ব বা আমি কি কি টপিক চাম সেইবোৰৰ ওপৰত আমি এটা সৰুকৈ এটা ডিছকাশ্যন কৰিম ঠিক আছে গতিকে এতিয়া গৌৰৱে বস্তুখিনি এছ এৰ আগবঢ়াই নিব সেইখিনি যে 2024 খিনি তুমি আগবঢ়াই দিয়া একচুৱেলি মানে 24ৰ পেপাৰখন ইট ৱাজ এ মিক্স অফ GS আৰু ফিলচফিকেল এছেছ অ'কে লাষ্ট ইয়াৰ যিটো দেখিছিলোঁ আমি যে অনলি GS বেছড টপিকছ ৱেৰ দেৰ য়েছ আৰু সেই GS বেছড টপিকছৰ ভিতৰতো এনেকুৱা নহয় যে জেনেৰিক কিবা সুধি আছে দে ৱেৰ ভেৰি স্পেচিফিক এতিয়া কুৱেশ্যন এটা আহিছে যে ৰাইজ ইন ডিভোৰ্চ কেছেছ ইন আছাম লাষ্ট ইয়াৰ অ'কে ডিভোৰ্চ কেছেছৰ ওপৰত ঠিক আছে 2 পেজ 3 পেজকৈ আমাৰ কণ্টেণ্ট থাকে GSৰ ওপৰত ঠিক আছে কিন্তু সেইটো যে বহলাই পেলাই আমি একদম স্পেচিফিকেলি অসমৰটো আমি কোৰ্ট একো মুখস্থ হৈ নাযাওঁ বা ডেটা ফেক্ট ফিগাৰ ইমান আমাৰ মনত নাথাকে বা আমি নপঢ়োঁ ডিভোৰ্চ কেছেছ ৰাইজ হৈছে এইটো আমি ইমান গুৰুত্ব নিদিম ন তাৰ পৰা আমি 12 পেজেছ আমি কেনেকৈ লিখিম অলছ' এইটো প্ৰিপেয়াৰো নকৰিব ন ষ্টুডেণ্ট অবভিয়াছলি ন আৰু হয় বাৰু কিছুমান ছ'চিয়লজিকেল এংগেল তাত দেখুৱাব পাৰি ধৰ ডিভোৰ্চ কেছ অকল মানে এটা নেগেটিভ কনচেপ্টটো নহয় অ'কে that divorce means that women now have the choice to come out of a marriage that is not working ঠিক আছে so সেইবোৰ বস্তু অবভিয়াছলি ছ'চিয়লজিকেল ষ্টেটমেণ্ট কিছুমান দিব পাৰি কিন্তু সেইটো যে 12 পেজত মানে আমি বহলাই লিখিব লাগে that is tough thing ঠিক আছে দেন প্ৰেজেন্স অফ লাইফ ইন দ্য কসমছ ঠিক আছে সেইটো ফিলচফিকেল বুলি ক'ব নোৱাৰি কাৰণ GSৰো মানে লাইক এটা আমাৰ নলেজ থাকিব লাগিব যে কসমছ লাইফ বা এক্সট্ৰা টেৰেষ্ট্ৰিয়েল লাইফ ঠিক আছে দেন কুৱেশ্যন লিভ ইন ৰিলেশ্যনশ্বিপ ঠিক আছে আমি অবভিয়াছলি GSৰ কাৰণে GS2ৰ কাৰণে GS1ৰ কাৰণে অলপ চলপ হ'লে লিভ ইন ৰিলেশ্যনশ্বিপ পঢ়োঁ ছ'চাইটিৰ পাৰ্ট এছৰ কাৰণেতো আমি নপঢ়োঁ ইমান ঠিক আছে অবেচিটি আহিছে অবেচিটি তই কেনেকৈ লিখিবি লাইক 12 পেজেছ ন লাইক অবেচিটি টাফ হয় তেনেকৈ টাফ হয় ইয়া চ' লাষ্ট ইয়েৰৰ মানে কুৱেশ্যনছবিলাক অলপ মানে টাফ আছিলে GS বেছড আছিলে স্পেচিফিক আছিলে কিন্তু এইবাৰ দেখিছোঁ যে আমাৰ যিখন এছে পেপাৰ তাত both philosophical and GS based essays were there আৰু philosophical মাজত চাই লওঁ তই can money buy happiness এইটো এটা ধুনীয়া টপিক ঠিক আছে চ' সেইটো কেনেকৈ লিখিবি তই ধৰ লাইক সেইটো যদি মই কেনেকৈ লিখিম বুলি কওঁ বস্তুটো কাৰণ এইটো চাব গ'লে হেপিনেছৰ ওপৰত আছে মানিৰ ওপৰত আছে ঠিক আছে আৰু এইটো মই ক'বলৈ গ'লে তই যিটো মানে সৃষ্টি প্ৰগ্ৰেমত ফিলচফিকেল বস্তুখিনি তই চাইছিলি তাত হেপিনেছৰ ওপৰত এই এনেকুৱা ধুনীয়াকৈ কণ্টেণ্ট দি দিছে এণ্ড ফিলচফাৰ্ছ দি দিছে ঠিক আছে যিখিনি ফিলচফাৰ প্ৰয়োজন হয় ফিলচফিকেল এছে দিব লাগে চ' সেইখিনি যদি চাবলৈ যায় উই কেন টক এবাউট প্লেট'জ ইউডেমিনিয়াৰ যিটো কনচেপ্ট এৰিষ্টটল অ'কে মাই এপলজিজ দেন ডায়োজেনিছৰ ষ্টৰী যিটো আছিলে ডায়োজেনিছৰ ষ্টৰীটো কৈ দিয়া য়েছ চ' ডায়োজেনিছৰ বস্তুটো কি আছিলে যে যেতিয়া আলেকজেণ্ডাৰে গোটেই পৃথিৱীখন জয় কৰিছিলে তাৰপিছত আলেকজেণ্ডাৰ যেতিয়া আছিলে গ্ৰীচত তেতিয়া এদিন তেওঁ ডায়োজেনিছক লগ পালে চ' ডায়োজেনিছ ৱাজ লাইক এ মানে কি আৰু ভেৰি একদম আপোন বোলা পাৰ্চন টাইপৰ ষ্ট্ৰীট ফিলচফাৰ আৰু সি মানে একো কাপোৰ কানি পিন্ধাৰ লাগবান নাই চ' সি ডায়োজেনিছে কি হৈছে এজেগাত ৰ'দ লৈ পেলাই ছানলাইট লৈ পেলাই শুই আছিলে এতিয়া আলেকজেণ্ডাৰ ডায়োজেনিছৰ ওচৰলৈ গ'ল সুধিলে যে হোৱাট কেন আই ডু ফৰ ইউ এতিয়া ডায়োজেনিছে তেতিয়া কৈছে যে জাষ্ট মোক ছানলাইটটো দিয়া তুমি আঁতৰি দিয়া ছানলাইটৰ পৰা মোক একো নালাগিব মোৰ গাত ৰ'দটো পৰিব দিয়া গতিকে তেনেকুৱা সেইবোৰ ষ্টৰী দি আমি ষ্টাৰ্ট কৰিব পাৰোঁ এইবোৰ বহুত হুক এটা হ'ব মানে যেনেকৈ আজিকালি যে কয় যে গান এটাত হুক এটা থাকে ৰিল বনাবলৈ চ' এইবোৰ বস্তু যদি আমি এনেক্ডট দি ষ্টাৰ্ট কৰিব পাৰিলে ইণ্টাৰেষ্টিং পাব চোৱা মানুহজনে আৰু এনেক্ডটত সঁচা মানে এনেকৈ চাবি যে এনেক্ডট এটা হিপথেটিকেল হোৱাতকৈ এনেকৈ ফিলচফাৰ বা ফিলচফি বেছড হ'লে বা ৰিয়েল লাইফ হ'লে তেতিয়া এইটো বেছি ইম্পেক্ট কৰে ন আৰু এছে ইজ লাইক চেলিং ইয়ৰছেল্ফ ন গতিকে সেইখিনি দিয়া মানে নিজৰ এটা প্ৰফেচনেলিজমটো বা নিজৰ সেইটো দেখুওৱা আৰু ভালকৈ দেখুওৱা এক্সিলেঞ্চটো দেন তোৰ ধৰ এইটো মাল্টিকালচাৰিজমৰ ওপৰত এটা আহিছে এইটো ফিলচফিকেল বুলি ধৰিব পাৰি কাৰণ ডাইভাৰ্চিটি ঠিক আছে GS বেছড অবভিয়াছলি এছেঞ্চ আই থিংক 50-50 কাৰণ কিছুমান থিয়ৰিটিকেল বেকগ্ৰাউণ্ড ইয়াত দিব লাগিব এইটো মানে যিমান এছে মানে ইজি ভাবিছোঁ আমি সিমান নহয় নাই এইটো এছেত মই কথা পাতিছিলোঁ দুজনমান ষ্টুডেণ্টৰ লগত তেওঁলোকে কৈছে যে বহুতে যিয়ে প্ৰিপেয়াৰ কৰা নাই লিখিছে শংকৰদেৱৰ কথা লিখিছে বা অসমৰ তেনেকৈ ডাইভাৰ্চিটিৰ কথা লিখিছে বা ইণ্ডিয়াৰো লিখিছে ডাইভাৰ্চিটিৰ কথা মেল্টিং পট চালাড বল সেইবোৰ থিয়ৰি লিখিছে কিন্তু আই থিংক কিছুমান থিংকাৰ ইয়াত ভৰাব পাৰিলে বেছি ভাল হয় লাইক উইল কিমলিকা ভিকু পাৰে সেইখিনি ভৰাব পাৰিলে ভাল হয় বস্তুটো
দেন সেইটো এটা বেলেঞ্চ যদি থাকে ধৰ মানে জিএছ বেছ হ'লেও ফিলচফাৰ এজন দুজন বা মানে থিংকাৰ এজন দুজন ভৰাব পাৰিলে তেতিয়া ভাল হয় ভাল হয় মানে বস্তুটো এছ এৰ জি এছ বেছ আছে এইটো বস্তু দেখা পোৱা যায় যে এছ এখন জি এছৰ মানে GS1 GS2 আনচাৰ ৰাইটিঙৰ নিচিনা হৈ যায় পইণ্ট ৱাছ টাইপৰ হৈ যায় গতিকে ফিলচফাৰ ভৰালে কি হয় এটা হেৰি এটা আহে লাইক কি বুলি ক'ম এইটো ৱেইট এটা আহে ৱেইট এটা আহে অবভিয়াছলি আৰু মানে এতিয়া আমি চাব লাগে যে হু আৰ দি পিপল হু আৰ চেকিং এতিয়া ইভালুৱেশ্যনটো কোনে কৰে এইটো কৰে প্ৰফেচাৰ্ছ বিলাকে আমাৰ ইউনিভাৰ্চিটি বা কলেজৰ অবভিয়াছলি চ' তেওঁলোকৰ যিটো আণ্ডাৰষ্টেণ্ডিং সেইটো হ'ল মানে থিয়ৰিটিকেল আণ্ডাৰষ্টেণ্ডিং এটা আছে চ' উই হেভ টু চাৰ্ভ দেম হোৱাট দে ৱান্ট টু চি ঠিক আছে চ' ইংলিছৰ প্ৰফেচাৰ এগৰাকী তেওঁ কি বিচাৰিব ফিলচফাৰ বিচাৰিব পয়েট বিচাৰিব ঠিক আছে বা ইংলিছ লিটাৰেচাৰৰ মানুহ বিচাৰিব চ' সেইবোৰ যদি আমি আৰু এছেত এই বস্তুটোৱে ক্ৰিটিকেল কাৰণ এছে ইজ দি গেম চেঞ্জাৰ বিকজ বাকী কেইখন পেপাৰত GS পেপাৰত যিমানে আপুনি 110 মাৰি দিয়ক মানে স্ক'ৰ কৰি দিয়ক কিন্তু এছেত যদি আপোনাৰ কমকে স্ক'ৰ আহি আছে 100 বা 110 120 আহি আছে দেন ফাইনেল ৰিজাল্টটো সেইটো বহুত ডাঙৰকে বহুত ডাঙৰীয়া ঠিক আছে আৰু কিছুমানেতো 150ৰ ওপৰতো 200ৰ ওপৰতো পাইছে ৰাইট আৰু বহুতে 200ৰ ওপৰত পায় এখন দুখন জিএছত আই নো সামওয়ান ACS পাইছে 200ৰ ওপৰত পাইছে এছেট আৰু এখন জিএছত 70 পাইছিলে এখনত সামথিং 75 4 তেনেকে পাই পেলাই ACS পাইছে ইয়েস বহুত গেম চেঞ্জাৰ হয় বস্তুটো সো গেম চেঞ্জাৰ হৈ যায় তাত ফ্লাকচুৱেটিংও হৈ যায় কিছুমান কথা মানে লাইক আমাৰ হাতত নাথাকে যে কেনেকে সাপোৰ্ট এইটো বস্তু এছেক লৈ বহুতে কয় যে কোনোবাই ভালকে নাচাই লাক আছে বাট আই ডোন্ট থিংক সো লাক ইমান আছে কাৰণ বহুতে হেতু তেওঁলোকৰ প্ৰেজেন্টেশনটো ভাল থাকিব ইমান বেছি নাথাকে 10% 5% লাকৰ এলিমেন্ট থাকিব বাট ইমান বেছি নাথাকে প্ৰেজেন্টেশনটো ভাল হলে অবিয়াসলি মিয়া কাৰণ এজন মানুহে যদি দুই তিনিবাৰ 150 ওপৰত স্কোৰ কৰি আছে 180 190 স্কোৰ কৰি আছে দেন অবিয়াসলি মানে সাবজেক্টিভিটিটো থাকে কিন্তু ভালকে প্ৰেজেন্ট কৰিব পাৰিলে এতিয়া মই ধৰ মই চেক কৰো কিবা দেন ভাল কোনোবাই লিখিছে মই কিয় মাৰ্কছ দিম অবিয়াসলি সেইটো অলপ ডিফাৰেন্স থাকিব পাৰে 200 প্লাস ইজ সামথিং লাইক এটো সেইটো 200 প্লাস দিব নালাগে 160 70 মানে ভাল আৰু এটো সেইটো দিবই নালাগে 200 দিলে আৰু কি মানে 100 দি আছে আৰু স্ট্যান্ডাৰ্ডাইজ কৰিব লাগে যোৱাবাৰ চাগে হৈছিল ন লাষ্ট ইয়াৰ ইমান চাগে ডিফাৰেন্স নাই যোৱাবাৰ গম পোৱা নাই নহয় মাৰ্কটো দিয়া নাই যে টোটেল নকয় ন let's go to next so next is artificial intelligence is today's Frankenstein okay so এই বস্তুটো at least মানে মই ক'ব পাৰো যে লাষ্ট ChatGPT সুধিছিল 22 ChatGPT বোনৰ বেন হেটো কিন্তু এইবাৰ স্পেসিফিক্যালি সুধিছে যে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইজ টুডেজ ফ্ৰেঙ্কেনষ্টাইন মানে তেওঁলোকে ইন্টাৰপ্ৰিট কৰি আছে যে ফ্ৰেঙ্কেনষ্টাইন মনষ্টাৰটো মানে ফ্ৰেঙ্কেনষ্টাইন যিসকলে লিটাৰেচাৰ বা হিউম্যানিটিজ ষ্টুডেন্ট তেওঁলোকে হয়তো কিতাপখন পঢ়িছে ফ্ৰেঙ্কেনষ্টাইন তাত ষ্টৰীটো কেনেকুৱা যে ফ্ৰেঙ্কেনষ্টাইন এজন সাইন্টিষ্ট হয় ঠিক আছে সো তেওঁ কি কৰে এনেকুৱা এটা ক্ৰিচাৰ বনায় ঠিক আছে সেই ক্ৰিচাৰটোৱে পাছত গৈ মানে তেওঁৰ এগেইনষ্টতে গুচি যায় মানে হিউম্যানিটিৰ ভালৰ কাৰণে বনায় বেয়া হৈ যায় ঠিক আছে সো আমাৰ এই চিটি মুভিখন কেনেকুৱা কি ৰবট সো সেই ফিলচফিটোৱে বেসিক্যালি এন্ড ইভেন টাৰ্মিনেটৰ সো মেট্ৰিক্সটো মানে এনেকুৱা কথা দেখায় ন যে আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমাক কন্ট্ৰল কৰি আছে ৰাইট সো এইটো আমি সৃষ্টি কোৰ্সত একদম মানে আমাৰ যেটো সঁচা কথা হেটো কম ঠিক আছে আমি প্ৰমোট কৰিবলৈ অহা নাই এটো মডেল একদম এসে বনাই দিছো আমি প্ৰমোট কৰিবলৈ অহা নাই ইয়াত আমাৰ কমাৰ্শিয়াল একো ইন্টেন্টে নাই ঠিক আছে অবিয়াসলি এতিয়া কিছুমানেতো GS বেসড 10 নম্বৰ কোৱেশ্যনত 8খন এছৰ মাজত উটেকেইখন বোলে কমন কাৰণ তেওঁলোকে 10 মাৰ্কৰ এটা কোৱেশ্যন পঢ়াইছে ঠিক আছে বা কৰবাত টেষ্টত দিছে সেইটো কৰিব নালাগে ন সাচ মৰেল বেংক্ৰাপচি শুড নট বি দেয়াৰ আমি তিনিখন মডেল এসে দিছো হেলথৰ ওপৰত ক্লাইমেট চেঞ্জ আৰু এডুকেশ্যনৰ ওপৰত আছে আমাৰ বাকিখিনি আমাৰ মডেল এসে দিছো কিন্তু মানে মোৰ ফালৰ পৰা মই যিখিনি দিছো ভালকে প্ৰিপেয়াৰ কৰি এইটো ফ্ৰেঙ্কেনষ্টাইনৰ ডাইৰেক্ট মেনশন কৰি দিছো মই এটা সেকশনে আছে যে ইজ দি নিউ ফ্ৰেঙ্কেনষ্টাইন কাৰণ এইটো নতুন কথা নহয় মানে বহুতে তেনেকে ফ্ৰেঙ্কেনষ্টাইন ইন্টাৰপ্ৰিট কৰিছে এইটো দেখি পেলাই বহুত মানে এনেকুৱা যে কেনেকে লিখিম বা কি কৰিম বাট অবিয়াসলি মানে এইটো লিখিব পৰা যায় আৰু অসমীয়াত চা ইয়াত মূল সংকট বুলি দি দিছে ট্ৰান্সলেচন সো হিটোৰ পৰা আমি অলপ অনুধাৱন কৰি পেলাই আমি লিখিব পাৰি ন অবিয়াসলি দেন এইটো বেনিফিচিয়াৰী পলিটিক্স সুধিছে পপুলিজমৰ যেটো ৰাইজ কি কবি তই
এইটোত ইভেন মই বহুতৰ লগত তেনেকে কথা পাতিছিলো পৰীক্ষা দিয়াৰ পিছত তেওঁলোকে এইটো আমাৰ যিখিনি এটা বেনিফিচিয়াৰি চলি আছে হিতাধিকাৰী কেন্দ্ৰিক ৰাজনীতি যে অৰুণোদয় হওক নিযুত মইনা সেইবোৰৰ কথা লিখিছে কিন্তু মই ভাবো বা তই এইটো কবি চাগে যে আমি ইয়াত কিছুমান ফিলচফিকেল ডেপ দিব পাৰো লাইক আমি ক্লাছিকেল লিবাৰেলিজমৰ কথা ক'ব পাৰো নিউ লিবাৰেলিজম সেইখিনি ক'ব পাৰো আই থিংক তোৰ কোনোবা ষ্টুডেণ্টে এইটো তেনেকে লিখি থৈ আহিছে মানে মোৰ জুনিয়ৰ এটা লিখিছে চ' সি এইটো মানে সি ক'লে যে নিউ লিবাৰেলিজম অবভিয়াছলি যদি লিংক কৰিব পাৰো যে কেনেকে অন ওৱান হেণ্ড populism is rising ঠিক আছে populism is rising populism কি হয় populism is left policy right populism is left policy man but on the other also we see that nationalist governments are growing so there is a mix of left and right ঠিক আছে neoliberalism has tied itself with traditional মানে যিবোৰ আমাৰ এই কালচাৰাল নেশ্যনেলিজম হয় বা এইবোৰ so এইবোৰ philosophical underpinning যদি দিব পাৰো আমি আছে then you get an edge But also I think যে এনেকুৱা philosophical underpinnings দিবলে like subject তোৰ লগত জড়িত থকা তেনেকুৱা কোনোবা হলে humanities হলে বেছি ইজি হয় but এইখন এই পেপাৰখনত ইমান টাফ হেতু হ'ব বুলি নাভাবো কাৰণ ample amount of essay আছে ইয়াত যে লিখিব পৰা ইয়াৰ পৰা এখন লিখিব পৰা কাৰণ দুখনে আছে লিখিব লাগে গোটেইখিনি নালাগে then section B section B to a world without internet so ইয়াত philosophy তো কেনেকে ইয়াত philosophy like আমি ইয়াত Plato allegory of cave দিব পাৰি yes allegory of cave দিব পাৰি allegory of cave তেওঁলোকে চাগে নাজানে কোনোবাই নাজানিলে এইটো কৈ দিয়া okay so allegory of cave কি হয় প্লেটোৰ একদম সিম্পলি ক'ব গ'লে বস্তুটো যে প্লেটোৱে এটা হাইপোথেটিক্যাল সিচুৱেচনৰ কথা কৈছে মানে এটা এনেকুৱা এটা সিচুৱেচনৰ কথা ভাবিছে য'ত তিনিজন মানুহ আছে ন তিনিজন মানুহ আছে তেওঁলোকৰ তিনিজন বহুত কেইজন আছে ধৰ চেইনছত তেওঁলোকে মানে গুহা এটাৰ ভিতৰত বান্ধি থোৱা আছে আৰু তেওঁলোকৰ পিছফালে একুৰা জুই জ্বলাই থোৱা আছে জুইত কিছুমান মানে ছায়া সৃষ্টি কৰি থকা হয় কিছুমান ছায়া সৃষ্টি কৰি থাকে আৰু সেই ছায়াখিনিকে সেই মানুহখিনিয়ে ৰিয়েলিটি বুলি ভাবে এইটো প্লেটোৱে কৈছে যে দোজ কি আছিলে লাইনটো মই পাহৰিছো এইটো মানে ৰিয়েলিটি অফ দি শ্বেড অফ আইডিয়াছ yes okay তাৰ মানে আমি যিটো তাত ৱালত দেখি আছো ন এতিয়া ৱালত যিটো শ্বেড পৰি আছে সেইটোৱে আমাৰ কাৰণে সেইটোৱে গোটেই ৰিয়েলিটি আমি তাৰ বাহিৰে একো নাজানো সেইটো তাৰ পৰা এই কিজন যে মানুহ ভিতৰত আছে তাৰ বন্দী হৈ আছে তাৰ পৰা এজন বাহিৰত ওলাই গৈ সেইটো দেখিলে যে নাই ৰিয়েলিটিটো কিবা বেলেগ হয় ইয়াত ইমান ধুনীয়া নদী ইমান ধুনীয়া পাহাৰ ইমান ধুনীয়া সূৰ্য চ' সেইবোৰ দেখি পেলাই মানে কি ভাবিলে যে নাই আমিতো ৰিয়েলিটিটো কিবা বেলেগে ভাবি আছো সেইবোৰ কথা অবভিয়াছলি এইটো লিংক কৰিব লাগিব যেনেকে এতিয়া ৰিলৰ যিটো হেৰি পৃথিৱীখনক ৰিয়েল পৃথিৱীৰ পৰা মানে মানুহে নিজৰ হেৰি কৰি আঁতৰি গৈছে ছ'চিয়েল মিডিয়া এটা কোনোবাই সেইখিনি এৰি থৈ পেলাই হেৰি কৰিছে ন আৰু এনেকুৱা নহয় যে আমি অকল নেগেটিভ দেখুৱাব লাগে অবভিয়াছলিও ক'ব লাগে ইণ্টাৰনেটৰটো পজিটিভ বহুত আছে ইট ইজ এ গেম চেঞ্জাৰ ফৰ 21st century গতিকে সেইখিনি দেখাব লাগিব চেইম মানে ইণ্টাৰনেটৰ ওপৰত আমি দুটা চালো যে এটা ৱৰ্ল্ড উইদাউট ইণ্টাৰনেট আৰু অনলাইন লাৰ্ণিং ইয়েছ অবভিয়াছলি অনলাইন লাৰ্ণিং ডাইৰেক্ট অনলাইন বুলি দি দিছে অনলাইন লাৰ্ণিং এণ্ড ট্ৰেডিশ্যনেল মেথডছ অফ লাৰ্ণিং চ' এইটোতো এটা ঠিক আছে এইটো পিয়ৰ মানে এইটো পিয়ৰ জিএছ বেস প্লাস কমন সেন্স ইয়াত অলপ এথিক্সৰ পৰা ভেলু এণ্ড অল সেইখিনি বস্তু দিব লাগিব কাৰণ এটা এথিক্সৰ এটা বস্তু আছিলে যে কি এ পাৰ্চন উইথ এডুকেশ্যন বাট উইদাউট ভেলুজ মেক মোৰ ক্লিয়াৰ ডেভিল তেনেকুৱা ধৰণৰ কিবা অলপ দিব লাগিব বাট বাকিখিনিতো পিয়ৰ জি আছে stereotyping the northeast ignorance and perception it is a very relevant topic মই ভাবো ন yes কাৰণ যেটো আমাৰ নৰ্থ ইষ্টৰ প্ৰতি যেটো ধাৰণা থাকে মেইনল্যান্ড আমাৰ সকল মেইনল্যান্ড ইণ্ডিয়াৰ আমাৰ মেইনল্যান্ড ইণ্ডিয়াত আমাক ধৰা নাযায় প্লাস সিকিউৰিটি হেৰিটো পাৰ্সপেক্টিভটো কথা কৈ দিটো ইয়াত মানে একচুয়ালি সিকিউৰিটি একচুয়ালি মানে নৰ্থ ইষ্টক since independence we have been looked at through a security lens ঠিক আছে আমাৰ ডেভেলপমেন্টৰ কথা কোৱা হয় ঠিক আছে এক্ট ইষ্ট পলিচি অষ্টলক্ষ্মী সেইবোৰ আছে ঠিক আছে এইবোৰ ৰিসেন্টলি এতিয়া মানে চৰকাৰ প্ৰমোট কৰি আছে কিন্তু আমি যদি ওভাৰঅল পাৰসেপচনৰ কথা কওঁ দেন ৰিয়েল আউটকামটো তাৰ পৰা একো হোৱা নাই ন ঠিক আছে ৰিয়েল আউটকাম আমি চাবলৈ গ'লে এতিয়া মই কালি নে পৰহিয়ে এটা ৰিপৰ্ট পঢ়ি আছিলো এক্সপৰ্টৰ ওপৰত যে নৰ্থ ইষ্টৰ গোটেই ইণ্ডিয়াৰ আমাৰ যিটো এক্সপৰ্ট তাৰ কন্ট্ৰিবিউশন কিমান কৈছো নৰ্থ ইষ্টৰ I think এটো মই ফৰৱাৰ্ড পাইছিলো less than 1 মানে 0.9% বহুত বেছি কম 0.9% ঠিক আছে গোটেই আমাৰ যেটো ট্ৰেড গোটেই আমাৰ যেটো মানে আমাৰ হেৰি ইম্পৰ্ট এক্সপৰ্ট ডমিনেট কৰি আছে ওয়েস্টাৰ্ন স্টেট মহাৰাষ্ট্ৰ হোক গুজৰাট হোক তামিলনাডু হোক সো দ্যাট ইজ ওয়াই মানে আমাৰ যেটো পারসেপশন এটো সিকিউৰিটিয়ে হৈ থাকিলে মানে আমাৰ ইনসার্জেন্ট গ্ৰুপস ঠিক আছে বা আমাৰ চাইনাক টেকল কৰিব লাগে বা আমাৰ মায়ানমাৰৰ হেৰি চিকেন নেক যেটো আছে ঠিক আছে চিকেন নেক ডাইলেমা সিলিগুৰিত কৰিলো তেনেকে চোৱা হ'ল ডেভেলপমেন্টাল পার্সপেক্টিভৰ পৰা ৰিয়েলি আমাক চোৱা হৈছে ঠিক আছে অবভিয়াছলি
criticism অকল নিলিখো আমি, but the thing is that we can mention these things. আৰু plus বেজবৰুৱা কমিটি এই যিটো পাৰচেপশ্যন, ইগনোৰেঞ্চ এণ্ড পাৰচেপশ্যন, বেজবৰুৱা কমিটিত এইবোৰ বস্তু ৰিপৰ্টত লিখা আছে যে কেনেকৈ নৰ্থ ইষ্টৰ মানুহে বাহিৰত গৈ এইবিলাক ষ্টিৰিঅ'টাইপবিলাক ফেচ কৰে, চাইনিজ এণ্ড অল এইবিলাকতো আছে। ঠিক আছে, চ' এনেকৈ মানে লাইক এটা বেলেঞ্চ পাৰ্চপেক্টিভ দিব পৰাকৈ মানে এই এছেখনত অকল যিটো আমাৰ কালচাৰেল যিটো ইগনোৰেঞ্চ বা প্ৰিজুডাইজ হয় সেইখিনি লিখিলে নহ'ব, এইখিনি বস্তু দিব লাগিব, পলিটিকেল পলিটিকেল এংগেল, দেন তোৰ ইকনমিক এংগেল, এইবিলাক দিব পাৰিলে সেইটো ভাল। দেন অলছ' বুকছো ইয়াত মেনশ্যন কৰিব পৰা যাব, আই থিংক সঞ্জয় হাজৰিকা হওক, ৰাজীৱ সঞ্জীৱ বৰুৱা। চ' কিছুমান থিংকাৰ জানিলে, অভিয়াছলি নাজানিলেতো একো দিগদাৰ নাই, জেনেৰেলি লিখিব পাৰি, কিন্তু থিংকাৰ্ছ এজন দুজন যদি আমি ৰেলেভেণ্ট আমি ভৰাব পাৰি ৱেটটো বহুত বাঢ়ি যায় আছে। দেন এইটো চা, ৰিচেণ্ট ট্ৰেণ্ডছ ইন ক্ৰাইমছ বাই উইমেন, ইয়েছ, চ' এইটো মই চাইছিলোঁ। নহয়, উইমেনৰ ওপৰত এটা এক্সপেক্টেড আছিলে, ঠিক আছে, উইমেনৰ ওপৰত আমি পোৱা নাই আছে এতিয়ালৈ। ঠিক আছে, মই এইটো মানে এক্সামৰ 2-3 দিনমান আগতো মই কথাটো কাৰোবাক কৈছিলোঁ যে উইমেনৰ ওপৰত এক্সপেক্টেড আছে, কিন্তু এনেকৈ সুধিছে কিয় মই মানে বুজি পোৱা নাই যে ৰিচেণ্ট ট্ৰেণ্ডছ ইন ক্ৰাইমছ বাই উইমেন একদম মানে ভিলেনে বনাই দিছে, ভিলেন বনাইছে যে উইমেন আৰ একচুৱেলি বেড। মানে অবভিয়াছলি আমাৰ এতিয়া ৰিচেণ্ট যিটো ট্ৰেণ্ড ওলাইছে যে উইমেন আৰ ব্লেম ফৰ এভৰিথিং, মানে এই এলিমনিৰ কথা বা এই যিটো মাৰ্ডাৰ, মেন্স ৰাইট এক্টিভিষ্ট, নতুন আছাম পুৰা একদম ইনষ্টাগ্ৰাম ফেচবুকত ওলাই আহিছে ন, মেন্স ৰাইট এক্টিভিষ্ট। অবভিয়াছলি আইচলেটেড কেচেছটো থাকিব পাৰে, ঠিক আছে, যে উইমেন সকলে তেওঁলোকৰ যিটো আছে সেইটো মানে কি বুলি কয় মিছ ইউজ কৰিছে, সেইটো আইচলেটেড থাকিব পাৰে, কিন্তু NCRB ডাটা চালে কিমান এনেকুৱা ওলাব, এটা ক্ৰাইমছ আৰ ৰাইজিং, মানে উইমেনৰ ওপৰত হোৱা ক্ৰাইমছ এগেইনষ্ট উইমেন আৰ ৰাইজিং, ৰাইট? চ' সেই আইচলেটেড কেছবিলাক লৈ APSC, আই ডোণ্ট মানে ন' হোৱাট ইজ দ্য মানে চাইকলজি বিহাইণ্ড দিছ, কিন্তু মোৰ মতে এইটো তেওঁলোকে টেষ্টহে কৰি আছে যে কিবা প্ৰিজুডিচেছ আছে নেকি মানুহ এজনৰ, মানে মোৰ যদি কোনোবাই এইটোত উইমেনক ভিলেন বনাই দিয়া নাই দ্যাট ইজ ভেৰি নিগেটিভ ফৰ হিম, ভেৰি নিগেটিভ। সেইটো মানে তেনেকৈ লিখিব লাগে যে হয় মানে আইচলেটেড কেচেছটো আমাৰ ওলাবই, বাট that does not belittle the oppression of women overall, মানে একদম যদি আমি প্ৰাচীন কালৰ পৰা চাওঁ সেইটো চাওঁ, প্লাছ এতিয়াওতো মানে লাইক এতিয়াও being a man is a privilege, ঠিক আছে, সেইটো আমি একচেপ্ট কৰোঁ নকৰোঁ সেইটো বেলেগ কথা, being a man is a privilege। আমাৰ উইচ হাণ্টিং এতিয়াও চলি আছে, ফিনিশটো হোৱা নাই, উইচ হাণ্টিং বা ধৰ এই ডাউৰি কেচেছ বা ক্ৰাইমছ এগেইনষ্ট উইমেন অসমত নহয় নেকি, নিউজ পেপাৰ আছাম ট্ৰিবিউন ওলালেচোন, কিমান ওলায়, ঠিক আছে, এইবিলাক মানুহে কথা নকয়। এই কেইদিনমান আগতে জুবিনদাৰ হেৰি ডেথৰ পাছত তোৰ এই চাহ বাগিচাৰ কিবা সৰু ছোৱালী, চ' ক্ৰাইমছ অবভিয়াছলি এইটো তেওঁলোকে চাগে সেইটোৱে টেষ্ট কৰি আছিল যে এক্সাম মানে এছপাইৰেণ্ট এজনে কেনেকৈ বেলেঞ্চ এপ্ৰ'চ এটা দিব পাৰে। চ' থেংক ইউ ছ' মাছ এভৰিৱান, মই ভাবোঁ ইমানখিনি নে কিবা কবি নাই, থেংক ইউ ছ' মাছ। এইটোৱে, আৰু লগতে এইটো বস্তু মই দেখা পালোঁ, আমিও এইটো বস্তু পাতি আছিলোঁ যে এইবাৰৰ এছেখন কাইণ্ড অফ এছে পেপাৰখন কাইণ্ড অফ বেলেঞ্চ হয়, মানে ভালকৈ যদি প্ৰিপেয়াৰ কৰিছে ধুনীয়াকৈ লিখিব পৰা, ঠিক আছে। দেন কিন্তু 2023 যিখন আহিছিলে বহুত টাফ আহিছিলে তেনেকৈ চালে, এণ্ড 2022খনো কাইণ্ড অফ বেলেঞ্চ আহিছিলে, তাত ফিলচফিকেলটো বেছি আছিলে অলপ, আৰু 2020খনটো একদম ধুনীয়া দিছিলে। চ' সেইখিনি আছিলে আজি আমাৰ এছেৰ কেজুৱেল টক্সৰ এপিছডৰ আমাৰ এইখিনি আছিলে।